নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 মে। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। উজ্জ্বলা আঁচনি থকাসকলে 250 টকাতে লাভ কৰিব এইবাৰ ৰন্ধন গেছ। 1 অক্টোবৰৰ পৰা সকলো লোকে 650 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। উজ্জ্বলা আঁচনি থকাসকলে মাত্ৰ 250 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বজাৰতকৈ 25 টকা কম দামত দাইল চেনিৰ লগতে 10 টকা কম দামত লাভ কৰিব নিমখ। আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈকে বন্ধ থাকিব সকলো সুৰাৰ বিপণী। 11 মেতো বন্ধ থাকিব সকলো সুৰাৰ বিপণী। মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এইবাৰ কঠোৰ নিৰ্দেশনা। মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই সময়ছোৱাত বন্ধ থাকিব সকলো সুৰাৰ বিপণী আৰু বাৰ আদি। আইন উলংঘা কৰিলে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে ডাঙৰ খবৰ। দোকানী ব্যৱসায়ী আৰু উদ্যোগীৰ বাবে আহি গৈছে একটা ভাল খবৰ। ট্ৰেড লাইসেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এটা বৃহৎ ঘোষণা। এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইসেন্স। আৰু ইয়াৰ বাবে যাব নালাগে আপোনাৰ কোনো কাৰ্যালয়লৈ। আৰু ঘৰতে বহি সেৱা সেতু পৰ্টেলত কৰিব পাৰিব অনলাইন আবেদন। আৰু অতি সহজতে অনলাইনতে দিব পাৰিব কৰ আদি। আৰু ট্ৰেড লাইসেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত আপুনি আবেদন কৰিব লাগিব। ইয়াৰ পিছত ক্লিক কৰক ৰেজিষ্ট্ৰেশ্যন টেবত ক্লিক কৰি দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল আইডি আৰু ৰাজ্য আৰু পাছৱৰ্ড। ইয়াৰ পিছতে আপুনি লগইন টেবত ক্লিক কৰি লগইন কৰিব লাগিব। তাৰ পিছত লগইন হোৱাৰ পিছতে আপুনি আহিব লাগিব অনলাইন এপ্লাই টেব। এইটোত ক্লিক কৰি আপুনি অনলাইন এপ্লাই কৰিব লাগিব। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বিজেপিৰ সাংসদৰ মহা বিস্ফোৰণ। ধৰা পৰাৰ বয়ত বিমানেৰে যোৱা নাছিল পাকিস্তানলৈ। আটাৰী সীমান্তৰে পাকিস্তানলৈ মনে মনে গৈছিল গৌৰৱ গগৈ। বিমানেৰে গলে তথ্য থাকি যাব বাবে আটাৰী সীমান্তৰে পাৰ হৈছিল। আৰু 15 দিন ইছলামাবাদত থাকি অহা কাৰ্য দেহৰ বাবে এবাৰ ক্ষতিকাৰক। সমগ্ৰ বিষয়টোৰ ওপৰত ব্যৱস্থা লোৱাৰ আহ্বান চৰকাৰৰ। আৰু বিজেপি সাংসদ সম্বোধিত পাত্ৰই কৰিছে এই ডাঙৰ মন্তব্য।